ৰেডি হ'ল ঠিক আছে 19 এপ্ৰিল 2024 তাৰিখে আমাৰ তিনচুকীয়া থানাত এটা IPL বেটিং কেছ এটা আমি ৰেজিষ্টাৰ কৰিছিলোঁ আৰু কেছ নম্বৰ 122 2024 সেই কেছটোত আমি সুপ্ৰীত বিশ্বাস বুলি এজন কৰায়ক্ত কৰিছিলোঁ এজনক তিনচুকীয়া টাউনৰ পৰা আৰু সেই কেছৰ তদন্ততে কালি আমাৰ তিনচুকীয়া চহৰৰে বিকাশ বেৰিয়া বুলি আৰু এজন ব্যক্তিক আমি ইতিমধ্যে তেওঁ ঘৰত ৰেড কৰি এই কেছটোতে তেখেতকো আমি এতিয়া এৰেষ্ট কৰিছোঁ আৰু তেওঁ ঘৰ চাৰ্চ কৰোঁতে আমি 10,74,300 টকা কেছ ৰিকভাৰী হৈছে আৰু বাকী এতিয়া আমি কেছটোৰ তদন্ত চলাই আছোঁ ইয়াৰ লগত আৰু বাকীখিনি তথ্য উলিয়াবলৈ আমি চেষ্টা কৰি আছোঁ হয় আমি যে অলৰেডি 19 তাৰিখৰ যিটো কেছ আছিল তাত কিছুমান তথ্য পাইছিলোঁ সেই তথ্যৰ ভিত্তিতে আমি ইনভেষ্টিগেশ্যন চলাই আজি এতিয়া আমি বিকাশ বেৰিয়াক ধৰিবলৈ সক্ষম হৈছোঁ আৰু এতিয়া ইয়াৰ পিছত বাকীখিনি আৰু তেওঁলোকৰ লগত কোন কোন জড়িত আছে বা ফাইনেন্সিয়েল পাৰ্ট যিখিনি আছে সেইখিনিও আমাৰ তদন্তত আনিবলৈ চেষ্টা কৰি আছোঁ আৰু বহুতকেইজন পলাতক আছিল খবৰ পাইছোঁ হয় এতিয়া যিহেতু আমি বিকাশ বেৰিয়া বোলাজনৰ আগৰ পৰা যথেষ্টখিনি আমাৰ ৰাডাৰত আছিল চ' তেওঁৰ লগত জড়িত আৰু কেইবাজনো ব্যক্তি আমাৰ ৰাডাৰত আছে তেওঁলোক যদি কিছুমান হয়তো পলাবলৈও চেষ্টা কৰিব আমি কৰায়ক্ত কৰিবলৈ চেষ্টা কৰি আছোঁ আৰু আমি আশা কৰিছোঁ সোনকালে আমি গোটেই ৰেকেটটো আনি পেলাই ল আণ্ডাৰত আনিবলৈ সক্ষম হ'ম আমি সেইখিনিও এতিয়া যিহেতু এতিয়া খুব প্ৰাৰম্ভিক পৰ্যায়ত আছে চ' তেওঁৰ ওপৰত আৰু যদি বেলেগ ষ্টেট বা বেলেগ ৰাজ্য বা বেলেগ ডিষ্ট্ৰিক্টত যদি কিবা কেছ আছে সেইখিনিও আমি এতিয়া আমাৰ তদন্তৰ আওতাত আনিম আৰু কনচাৰ্ণ সেই তাত যদি তেওঁৰ কিবা বেইল চেলৰ কথা আছে সেইখিনি কথাও আমি সেই কনচাৰ্ণ কেছবিলাকত লিখিম যে তেওঁলোকেও যদি তদন্তত বিচাৰে তেওঁক আওতাত আনিব পাৰিব মানে ধৰি লওক এতিয়া যিটো IPL-ক লৈ যিটো যোৱা চলি আছে অনলাইন যোৱা বুলি কোৱা হয় এই হেতুত বিকাশ বেৰিয়া জড়িত থকাৰ কিবা ক্লিউ পাইছে নেকি আমি আগৰ যিটো মই কৈছোঁ 19 তাৰিখৰ কেছটোত আমি যিজন ব্যক্তিক এৰেষ্ট কৰিছিলোঁ তেওঁৰ পৰা যথেষ্টখিনি তথ্য পাইছিলোঁ সেই তথ্যৰ ভিত্তিতে আমি তেখেতৰ ওপৰত আমাৰ একশ্যন হৈছে চ' আমি লিগেলি আমি তেওঁৰ ওপৰত এভিডেঞ্চ পাইছোঁ কিন্তু এভিডেঞ্চখিনি আৰু ষ্ট্ৰং কৰিবলৈ আমাক আৰু অলপ সময় লাগিব আৰু এতিয়া যিহেতু আমাৰ এৰেষ্ট হৈ গৈছে তেওঁক আমি এতিয়া কোৰ্টত প্ৰডিউচ কৰি কাষ্টডি বিচাৰি বাকী তদন্তখিনি আগবঢ়াই লৈ যাম আমি ৰিমাণ্ডৰ কাৰণে বিচাৰিম এইটো আপোনালোকে চাওক IPL বেটিংটো এটা অৰ্গেনাইজ গেম হয় চ' ইয়াত হয়তো আপোনাৰ অসমৰ বাহিৰৰ মানুহ ব্যক্তিও ইনভল্ভ থাকিব পাৰে চ' যিহেতু খুব প্ৰাৰম্ভিক পৰ্যায়ত আছে এতিয়া আমি তেওঁক সোধপোছ কৰাৰ পিছত বিকাশ বেৰিয়াৰ এপ্ৰিহেনশ্যনটো আমাৰ কাৰণে এটা ডাঙৰ ছাকচেছ আৰু তেওঁৰ পৰা এতিয়া আমি হয়তো বাহিৰৰ যদি কিবাখিনি লিংক আছে যিহেতু অৰ্গেনাইজ গ্ৰুপ সেই গোটেইখিনি আমি খান্দি উলিয়াবলৈ চেষ্টা কৰিম আমি গম পোৱাত বিকাশ বেৰিয়াৰ ভাতৃ প্ৰতিম আপোনাৰ নীতিন বেৰিয়া তেখেতৰ ওপৰত কেনেকুৱা ধৰণৰ ব্যৱস্থা তেওঁক আমি এতিয়া সোধপোছ কৰি আছোঁ আৰু যাৰ বিৰুদ্ধে আমি তথ্য পাম সকলোৰে বিৰুদ্ধে আমি সমানে একশ্যন ল'ম